এইবোৰ এখন কালি সোমাই ধৰে ওলাই যায় দেউতা মই যে নাচি নাচি ভাল পাওঁ বিশেষকৈ সত্ৰীয়া নৃত্য কৰি তোমালোকে নুবুজা কিয় এইটো মোৰ সপোন হয় আৰু এই সপোনক মই এটি বাস্তৱত প্ৰমাণিত কৰি হ'ব পৃথিৱীখনত আৰু ছোৱালীৰ অভাৱ নে তই সেই গুৰু দায়িত্বভাৰ গ্ৰহণ কৰিছ সত্ৰীয়া কেৱল ছোৱালীয়ে কৰিব পাৰে নেকি ল'ৰাও কৰিব পাৰে কি ল'ৰাও কৰে তেতিয়াহ'লে তই কচোন তই ল'ৰা নে ছোৱালী হ ল'ৰা এইবোৰ ল'ৰাই কৰিলে ক'ব নাপায় ভুল ভাল শুনিছো তই ল'ৰা নে ছোৱালী ল'ৰা কি ভাবিছ এইবোৰ চব কাল দি দিব তোমালোকে অতদিনে মোৰ সপোনটোৱে বুজি নাপালা এজন মাষ্টৰ হৈ মোৰ সপোনটো আজিলৈকে তুমি বাস্তৱত পৰিণত কৰিবই কি কৰি তই বাবে সত্য কৰিব জানা ছোৱালী ল'ৰাৰ কাণ্ড কাৰখানা নোৱাৰিছো আৰু মই কি হৈছে কিয় হুলস্থুল ঘৰখনত দেখিছানে মা মই ইতিহাস কৰি আছিলো কষ্ট বন্ধ কৰি দিছে আৰু এইখন কৰি আছে বৰ্তমান কিয় ইমান খং কৰিছে হাল্লা কৰিছো মামা হাল্লা কৰিছো কান্দিবহে লাগিছিল তোমাৰ পুজেৰ কাণ্ড কাৰখানাত পঢ়া শুনাটো আধা কৰিলেই এতিয়া ঘৰত সোমাই তাক দিনে দিন কৰি থাকে কোনে বুজো তাক নোৱাৰিছো মই আৰু আকৌ এইবোৰ আৰম্ভ কৰিছ সেইকাৰণে এইবোৰ কৰিলে বেয়া হৈ যাব অলপতো বুজা নাছিলা মই যে নাচি নাচি ভাল পাওঁ মা বিশেষকৈ সত্ৰীয়া নৃত্য কৰি মই তোমালোকক কিমান পাওঁ বুজিছো ভাল পাওঁ কিন্তু তোৰ এইবোৰ কাৰণ কোনে কিমান সমাজত থাকিব নাপালে বুজা নুবুজ সকলোৱে কি কৰে মই ইমান ভাল নাচো সকলোৱে মোৰ প্ৰশংসা কৰিম আৰু মা তাইতো মোক গৌৰৱহে কৰিব লাগে গৌৰৱ কি ক'লি তই তোক লৈ মই গৌৰৱ কৰিব লাগে দিনৰ দিনটো তাৎক্ষণিক কৰি থাকিবি আৰু তোক লৈ মই গৌৰৱ কৰিম তোৰ কাৰণে মই সকলো হাৰিয়ানৰ পাত্ৰ হ'ব লাগে মই কি কৰিছো মই মাত্ৰ মোৰ সপোনটো প্ৰতিফলিত কৰিছো সমাজৰ আগত প্লিজ তই মনে মাথা আৰু কথা নকবি তই মাজতে তোৰ ৰচোন কিন্তু ককাই নহয় দাদা মোক এনেকৈ ক'ব পাৰি নেকি বাৰু দাদা সেই খেলি বজাব তাক দাদা বুলি ক'বলে মাজতে কি কৈছ তোৰ আৰু দাদা হৈছে কি কচোন মোক আমি যদি তাক নুবুজো কোনে বুজিব বাৰু প্লিজ মা প্লিজ তোমাৰ মৰম এটা বৰবাদ কৰিছে আৰু এতিয়া তাৰ কাৰণে মই বৰবাদ হ'বলগীয়া হৈছে তই মোক আজি এনেকৈ ক'ব পৰা বুলি ভণ্টি সৰুতে তোক মই কিমান মৰম কৰিছিলো মোৰ ফলত তই গোটেই গাঁওখন ঘূৰাই ফুৰিছিলো আৰু আজি তই মোক এনেকৈ ক'লি এটলিষ্ট তই চাপৰ্ট কৰিব লাগিছিল মোক বুজি পাওঁ দেউতা পুৰণা জমানাৰ মানুহ কিন্তু তই ইমান শিক্ষা দীক্ষা যদিও মোৰ সপোনটোৰ কথা তই এবাৰো নাভাবিলি বাবা বহুত বদলি এতিয়া অলপ মনে মনে থাক মোৰ এজন ফ্ৰেণ্ড আজি তোমালোকৰ লগত চিনাকি হ'বলৈ আহিব তাৰ নাম গৌৰৱ আৰু সি যাতে ইয়াৰ কথা গম নাপায় মোৰ এজনী বাইদেউ আছে চৰি দাদা আছে দেখিছা না তাই মোক তো বহুত ইমান ডাঙৰ কথা কৈ দিলে তুমি এবাৰো নুশুনা মোৰ কথা মই বুজিয়ে নোপোৱা দেউতাৰ মোৰ সপোনটো কি হ'ব মা মই যে নাচি নাচি ভাল পাওঁ সেই সত্ৰীয়া নৃত্য মই এদিন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিম সেই সপোনটো মই প্ৰমাণিত কৰি দিম মা বাবা বুজিছো কিন্তু দেউতাৰ আগত কিবা এটা কৈ আছো তো প্লিজ মা তুমি অন্তত নকবা আৰু মা সৰুতেচোন তুমিয়ে কৈছিলা আমাৰ বাবা ইমান ধুনীয়া নাচে আলহী আহিলে আলহীৰ সন্মুখত মোক নাচিব দিছিলা কিন্তু আজি কিয় নাচিবলৈ নিদিয়া মা সৰু কথা বেলেগ আছিল বাবা এতিয়াতো ডাঙৰ হৈছ আৰু পুৰুষ হৈ জন্ম লৈছ যিহেতু তুমি পুৰুষৰ দৰে কাম কৰিব লাগিব পুৰুষ কেতিয়াবা মোৰ সন্দেহ হয় পুৰুষেই কেতিয়াবা মানুহ লাগে তোমাৰ গৰ্ভত স্থান লোৱা এই বুলংকাৰটো ধুৰেই সন্তান নে হেৰি কি কৈছে আপুনি এইবোৰ ক'ব লাগিছে নেকি বাৰু ৰবা কৰবাত ক'বলৈ লৈ গৈ আছা কেতিয়াবা এনে ভাৱ হয় ইয়াক মই তেজ্যপুত্ৰ কৰিম আৰু নক'ব আপুনি পাহৰিলে নেকি এয়া আমাৰে সন্তান আৰু আমি যদি নুবুজো তাক কেনেকৈ বুজিব নেকি বুজকচোন অলপ তাক দেউতা তুমি ঠিকে কৈছা মাৰ কথা নুশুনিবা মায়েতো তাৰ ফালে সবাই আৰু পাৰামৰটো দেখো দেখিছা মই মই মোৰ এই সপোনটো প্ৰতিফলিত কৰিহে সমাজত দেখুৱাইহে মই যে ভাল নাচিব পাৰোঁ চাই ভাল পাওঁ মনে মনে থাকবা তই বেছি বকি নাথাকিবি আচলতে ইয়াৰ
নাই দিলি এগুলো আখ্যান দিছ বাৰু এতিয়া হ'ব এইবোৰ বাদ দিয়া মা দেউতা মই যে কৈছিলো সৌৰভ সি আহিয়ে আছে এতিয়া পাব সি অলপ পিছতে আৰু সৌৰভে যাতে ইয়াৰ কথা কোনো কাৰণত গম নাপায় যে মোৰ এজন দাদা নে ভণ্টি কিবা আছে বুলি এই হ'ব দেই থাক তহঁত মোৰ আজি কম্পিটিশ্যনো আছে ৰিহাৰ্চেলে কৰোঁ
হেৰি হা? শুনিছে বাবা কি হৈছে? বাবা কি হ'ল? চাপ চাপ কি কৰিলে কি কৈছে এইটো? Oh,